পোনপ্ৰথমে আপোনালোক সকলোকে এই পবিত্ৰ মাহে ৰমজান এক মাহ ৰোজা ৰখাৰ অন্তত আজি ঈদ উল ফিতৰ আজিৰ দিনটো আপোনালোকে গম পায় গোটেই বিশ্বতে ইছলাম ধৰ্মীসকলৰ কাৰণে এটা আনন্দৰ মুহূৰ্ত এক মাহ ৰোজা ৰখাৰ পিছত আজি ৰোজাৰ অন্ত পৰিল আমি ঈদৰ নামাজ পঢ়িলোঁ আৰু আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আপোনালোকৰ জৰিয়তে ছ'চিয়েল মিডিয়া যিমান আজি আপোনালোক উপস্থিত হৈছে প্ৰত্যেকৰে ভিউৱাৰ্ছ লাভাৰ্ছ প্ৰত্যেকে অভিনন্দন জনাইছোঁ আৰু আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ লগতে আগন্তুক বিহুৰো শুভেচ্ছা জনাইছোঁ আজি ইয়াতে মানে এটা আনন্দৰ মুহূৰ্ত আৰু আজি আপোনালোকক পাই আমি নথৈ আনন্দিত হৈছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু যিহেতু আমি ৰাজনীতি কৰোঁৱেই ৰাজনীতি নকৰোঁ বুলি ক'লেতো আমিতো ৰাজনীতি কৰোঁৱেই 24/7 ৰাজনীতি কৰোঁ গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু দুৱা বিচাৰিছোঁ আমাৰ কেণ্ডিডেট আমি বহুত চিট জিকিম নিশ্চিন্ত মনে থাকক এইবিলাক আণ্ডাৰ কাৰেণ্ট আমাৰ বহুত বেছি আছে মানে এইবিলাক আবুল তাবুলবিলাক বকি থাকে কিছুমানে আজি আৰু বেছি এইবিলাক কথা ক'ব নিবিচাৰোঁ আপোনালোকৰ কাৰণে আপোনালোকেও এটা ডাঙৰ স্তম্ভ হয় আৰু আপোনালোকে কেমেৰাই চব চাই থাকে আৰু দেখি থাকে আপোনালোকৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ আমাৰ কেণ্ডিডেটসকলে যাতে যথেষ্ট সফল কাম হিচাপে প্ৰতিফলিত হ'ব পাৰে ৰাইজৰ পক্ষত ধন্যবাদ